কালি দেখিলোঁ প্ৰথমতে মোৰ নিজৰ কথা এটা কৈ লওঁ কালি দেখিলোঁ মই মন্ত্ৰিত্ব পোৱালৈও বিৰোধীৰ এগৰাকী নেতা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়ে বিৰোধ মন্তব্য কৰিছে মই প্ৰথমে ভাবিছিলোঁ যে মই যিহেতু অসমীয়া জাতিসত্তাৰ অন্যতম প্ৰধান অংগ আহোম জনগোষ্ঠীৰ এগৰাকী গৌৰৱী আহোম গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি মই ভাবিছিলোঁ বিৰোধী যদিও এগৰাকী আহোম মানুহে এগৰাকী আহোম ব্যক্তিয়ে ৰাজনীতিকে আজি মোদী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিছে তেওঁ হয়তো আন্তৰিকভাৱে সেই কথাটোত ভাল পাব কিন্তু আশ্চৰ্যজনক কথা তেখেতে তাত বিৰোধ মন্তব্য কৰিছে সেইটো আশ্চৰ্যজনক কথা চৰকাৰ আমাৰ হৈ গ'লে আমাৰ দলৰ পৰাই যিহেতু এগৰাকী বা দুগৰাকী মন্ত্ৰিত্ব পাব এগৰাকী নিজৰ জ্ঞাতি কুটুম্বই পাইছে তেওঁ ভালেই পাব লাগে তাৰ বিপৰীতে তেওঁ বেয়া পাইছে আৰু তেখেতে এটা অদ্ভুত যুক্তি দিছে যে জ্যেষ্ঠ হিচাপে মোৰ বাকী সতীৰ্থ বন্ধুসকল যেনেকৈ আছে দুগৰাকী মানৰ নাম লৈছে মোৰ বন্ধুৰ সতীৰ্থ মোৰ জ্যেষ্ঠৰ নাম লৈছে যে তেওঁলোকক নাপায় পবিত্ৰ মাৰ্ঘেৰিটা তুলনামূলকভাৱে তেওঁলোকতকৈ অনুজ বা তুলনামূলকভাৱে তেওঁলোকতকৈ হয়তো কেইবছৰমানৰ পিছত যোগদান কৰিছে তেওঁ কিয় পালে দুটা কথা প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবুদ্দিন আহমেদ বা ৰকিবুল হুছেইনক সুধি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদি আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকৰ গান্ধী বাদ্ৰা পৰিলক্ষিত নকৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ তেওঁ জন্ম হোৱাৰ আগতে NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে বিৰোধী হ'লেও ক'ব লাগিব তেওঁ সপ্ৰতিভ যোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUৰ গতিকে জ্যেষ্ঠতাই যদি কথা আছে তেওঁ কিয় এৰি দিলে এই পদটো বিৰোধী দলপতিৰ উপদলপতিটো অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰকিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাত গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাত তেওঁলোকৰ দলৰ উপদলপতি আছে সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্যতা প্ৰদ্যুৎ দি দিয়ক বা সেইটো অসুবিধা হ'লে তেওঁলোকে আৰু বহু এটা দুটা দশক জ্যেষ্ঠ ৰকিবুল হুছেইনক দি দিয়ক গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায় আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা কিন্তু এইবিলাক তুলনা যুক্তি জ্যেষ্ঠতা যদি আপুনি মই পুনৰাই কৈছোঁ আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ গতিকে জ্যেষ্ঠ তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক নাইবা এনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব